আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল আহকাব অৰ্থ বালিৰ পাহাৰ সূৰাটোৰ 28 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। সিহঁতক সেইবিলাক সত্তাই সাহায্য নকৰিলে কিয়, যিবিলাক সত্তাক সিহঁতে আল্লাহৰ পৰিৱৰ্তে আল্লাহৰ নৈকট্য লাভৰ মাধ্যমৰূপে গ্ৰহণ কৰি উপাস্য কৰি লৈছিল। বৰং সেইবিলাক উপাস্য সিহঁতৰ ওচৰৰ পৰা অন্তৰ্ধানহে হ'ল। আচলতে এয়া আছিল সিহঁতৰ মিছা আৰু অলীক উদ্ভাৱনৰ আকিদা বিশ্বাসৰ পৰিণতিৰ ফল, আৰু যিবোৰ সিহঁতে মনে সাজি ৰচনা কৰি লৈছিল। সমাপ্ত।